তো গাইজ 2014 পৰা ইণ্টাৰভিউ দি আছোঁ। আজি 25 হ'ল, 11 বছৰৰ পৰা ইণ্টাৰভিউ দিলোঁ। এতিয়ালৈ মই কোনো ধৰণৰ চাকৰি বাকৰি এনেকৈ পোৱা নাই আৰু বহুতবাৰ মানে 2 নম্বৰৰ কাৰণে ৰখি গৈছোঁ। তো ফাইনেল মেৰিটত 2 নম্বৰ কমৰ বাবে 4বাৰমান ৰখিলোঁ মই। আৰু এইসকল আছে সৰু সৰু। তো মোৰ লগৰ যিবিলাক দৌৰা আছিল, কিছুমানে চাকৰি পাইছে আৰু কিছুমানে পোৱা নাই। এতিয়ালৈ তেওঁলোকে বাদ দি দিছে, তো ৰানিং নকৰে, কিন্তু মই কৰি আছোঁ আৰু একবাৰ লাষ্ট ইণ্টাৰভিউ দিম বুলি ভাবি আছোঁ। তো এই সৰু সৰু ল'ৰাকেইটাৰ লগত মই দৌৰি আছোঁ এয়া। তো আপোনালোকে মোক কোনো মানে সেই নকৰিব যে ডাউন দিলেও উপায় নাই। আৰু মোৰ বহুত বছৰ হ'ল ইণ্টাৰভিউ এনেকৈ মাৰি আছোঁ। আৰু মোৰ ইউটিউব চেনেল এটা আছে মুনকচ বুলি, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত যিসকলে মোক ফ'ল' কৰা নাই সেইসকলে ফ'ল' কৰি দিব নে কি কয় গাইজ? হয় হয়। তো এইখিনি আজি ভিডিঅ'টো ইমানেই, বাই বাই। তো আজি আমাৰ বহুত ল'ৰাই অহা নাই, আজি আমি 4জন মানে মাত্ৰ আহিছোঁ। ইয়াতে 15-20 জন ল'ৰা দৌৰিব আহে, মই ভিডিঅ'ত দেখাম আপোনালোকক। তো বাই বাই।